মাজুলীত নিশা চোৰাংশিলৰ বেহা বন বিভাগে জব্দ কৰিলে অবৈধ শিলভৰ্তি ডাম্পাৰ মাজুলীৰ বনগাঁৱত অৰুণাচলৰ পৰা 3খনকৈ অবৈধ শিলৰ ডাম্পাৰ জব্দ কৰে বন বিভাগে ডিব্ৰুগড়ৰ জনৈক দেৱে দীৰ্ঘদিন মাজুলীত চলাই আহিছে এই অবৈধ শিলৰ বেহা জানিব পৰা মতে 3খন ডাম্পাৰে চালানবিহীন আৰু অত্যাধিক বোজা কঢ়িয়াই মাজুলীলৈ চোৰাংশিল সৰবৰাহ কৰিছিল এক বিশেষ সূত্ৰৰ পমখেদি বন বিভাগে বনগাঁৱত জব্দ কৰিছে 3খনকৈ ডাম্পাৰ আমি 3টা গাড়ী আহিছোঁ ক'ৰ পৰা আহিছিলা আমি অৰুণাচলৰ পৰা আহিছোঁ ক'ত যাব ইয়াত আগত কিবা জাহাজ ফিল্ড বনাই আছে নদীত কোনে আনাছিলে শিলখিনি এইটো ইয়াত পেলাই আছোঁ আমাৰ মালিককেইটাই পেলাই আছে কিমান দিনৰ পৰা আহিছে শিলটো ইয়াত তোমালোকে আনা আমি আজি প্ৰথম দিন আহিলোঁ কি আছিলে ফৰেষ্টৰ থৈলে ফৰেষ্টৰ মালিক ইহঁতে আজি ইয়াত থৈ গৈছে ৰাতিপুৱা মালটো খালী কৰিব দিম বুলি কৈছে তোমালোকৰ চালান তালান আছে নাই এতিয়া মালিকহে জানিব মালিকে এতিয়া আমাক ইয়াত থৈ গৈছে মালিক আহিছিল ফৰেষ্টৰ আহিছিল আহি পিনে আমাক ইয়াত ভাল ধুনীয়া জেগা চাই পিনে থৈ গৈছে ৰাতিপুৱা ৰিজাল্টটো হৈ যাব তাৰমানে ৰাতিপুৱা মালটো লৈ পিনে খালী কৰিব দিব এনেকুৱা বুলি কৈছে কোন মালিক কোন মালিকৰ নাম দেৱ কি লিখে বৰা ক'ত ঘৰ ডিব্ৰুগড় তেওঁ পূৰ্বেও আনে শিলখিনি এনেকৈ আগত আমি নাজানো আমি নতুন আহিছোঁ আমি আজি ফাৰ্ষ্ট আহিলোঁ সেইটোৱে অৰুণাচলৰ ক'ৰ পৰা আনিছে চিজিৰ পৰা অঁ চালান তালান নোহোৱাকৈ আনিছে চালান এতিয়া মালিকে জানিব আজিকালি হোৱাটছআপত ট্ৰান্সফাৰ কৰি দিয়ে এতিয়া ফৰেষ্টৰ লগত কেনেকুৱা মালিক কি কৰিছে না কৰিছে এইটো আমি নাজানো আমি ড্ৰাইভাৰ আমি গাড়ী চলাব লগা হয় এইটো চলাওঁ আৰু আমাৰ অৰ্ডাৰত আমি চলোঁ মালিকে অৰ্ডাৰ দিব য'ত যাব ক'ব ত'তেই আমি যাম ফৰেষ্টে ৰাখিছে তোমালোকক ফৰেষ্টৰ মালিক মিলাই পিনে ৰাখিছে অকলে ফৰেষ্টৰ বুলি নহয় আৰু কাইলৈ কি যাবলৈ দিছে নেকি কাইলৈ যাব দিছে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম মাজুলীত নিশা চোৰাংশিলৰ বেহা বন বিভাগে জব্দ কৰিলে অবৈধ শিলভৰ্তি ডাম্পাৰ মাজুলীৰ বনগাঁৱত অৰুণাচলৰ পৰা 3খনকৈ অবৈধ শিলৰ ডাম্পাৰ জব্দ কৰে বন বিভাগে ডিব্ৰুগড়ৰ জনৈক দেৱে দীৰ্ঘদিন মাজুলীত চলাই আহিছে এই অবৈধ শিলৰ বেহা জানিব পৰা মতে 3খন ডাম্পাৰে চালানবিহীন আৰু অত্যাধিক বোজা কঢ়িয়াই মাজুলীলৈ চোৰাংশিল সৰবৰাহ কৰিছিল এক বিশেষ সূত্ৰৰ পমখেদি বন বিভাগে বনগাঁৱত জব্দ কৰিছে 3খনকৈ ডাম্পাৰ আমি 3টা গাড়ী আহিছোঁ ক'ৰ পৰা আহিছিলা আমি অৰুণাচলৰ পৰা আহিছোঁ ক'ত যাব ইয়াত আগত কিবা জাহাজ ফিল্ড বনাই আছে নদীত কোনে আনাছিলে শিলখিনি এইটো ইয়াত পেলাই আছোঁ আমাৰ মালিককেইটাই পেলাই আছে কিমান দিনৰ পৰা আহিছে শিলটো ইয়াত তোমালোকে আনা আমি আজি প্ৰথম দিন আহিলোঁ কি আছিলে ফৰেষ্টৰ থৈলে ফৰেষ্টৰ মালিক ইহঁতে আজি ইয়াত থৈ গৈছে ৰাতিপুৱা মালটো খালী কৰিব দিম বুলি কৈছে তোমালোকৰ চালান তালান আছে নাই এতিয়া মালিকহে জানিব মালিকে এতিয়া আমাক ইয়াত থৈ গৈছে মালিক আহিছিল ফৰেষ্টৰ আহিছিল আহি পিনে আমাক ইয়াত ভাল ধুনীয়া জেগা চাই পিনে থৈ গৈছে ৰাতিপুৱা ৰিজাল্টটো হৈ যাব তাৰমানে ৰাতিপুৱা মালটো লৈ পিনে খালী কৰিব দিব এনেকুৱা বুলি কৈছে কোন মালিক কোন মালিকৰ নাম দেৱ কি লিখে বৰা ক'ত ঘৰ ডিব্ৰুগড় তেওঁ পূৰ্বেও আনে শিলখিনি এনেকৈ আগত আমি নাজানো আমি নতুন আহিছোঁ আমি আজি ফাৰ্ষ্ট আহিলোঁ সেইটোৱে অৰুণাচলৰ ক'ৰ পৰা আনিছে চিজিৰ পৰা অঁ চালান তালান নোহোৱাকৈ আনিছে চালান এতিয়া মালিকে জানিব আজিকালি হোৱাটছআপত ট্ৰান্সফাৰ কৰি দিয়ে এতিয়া ফৰেষ্টৰ লগত কেনেকুৱা মালিক কি কৰিছে না কৰিছে এইটো আমি নাজানো আমি ড্ৰাইভাৰ আমি গাড়ী চলাব লগা হয় এইটো চলাওঁ আৰু আমাৰ অৰ্ডাৰত আমি চলোঁ মালিকে অৰ্ডাৰ দিব য'ত যাব ক'ব ত'তেই আমি যাম ফৰেষ্টে ৰাখিছে তোমালোকক ফৰেষ্টৰ মালিক মিলাই পিনে ৰাখিছে অকলে ফৰেষ্টৰ বুলি নহয় আৰু কাইলৈ কি যাবলৈ দিছে নেকি কাইলৈ যাব দিছে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম